আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পুৱা 7 বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া 36টা পৰিষদীয় সমষ্টিৰ 33টাত আজি অনুষ্ঠিত হৈছে নিৰ্বাচন 3টা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী গোৱালপাৰা জিলাত 19টা আৰু কামৰূপ জিলাত 14টা পৰিষদীয় সমষ্টিত হৈছে ভোট গ্ৰহণ 3 লক্ষাধিক ভোটাৰে আজি নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য কলকটীয়া নিৰাপত্তাৰ মাজত 571টা ভোট গ্ৰহণ কেন্দ্ৰত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আমি এই মুহূৰ্তত পোনপটীয়াভাৱে গৈছো আগিয়াত উপস্থিত আছে আমাৰ সাংবাদিক বিশ্বজিৎ দাস বিশ্ব ইতিমধ্যে কিছু কেন্দ্ৰত বৰ্তমান সময়ত ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে কিন্তু আন কেইবাটাও কেন্দ্ৰত আজিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে গতিকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আজিৰ দিনটোৰ নিৰ্বাচনী প্ৰেক্ষাপট সন্দৰ্ভত সবিশেষ তথ্য সামগ্ৰিক প্ৰেক্ষাপট আপোনাৰ পৰা জানিম চাওক কি আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে গোৱালপাৰা জিলাত 19টা পৰিষদীয় সমষ্টি আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন প্ৰায় ক'ব লাগিব 362টা যেহেতু ভোট কেন্দ্ৰ আছে প্ৰায় 300টাতকৈ অধিক ভোট কেন্দ্ৰ ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু এই মুহূৰ্তত যেহেতু মই উপস্থিত আছো আগিয়া পৰিষদীয় সমষ্টিৰ GN মেমৰিয়েল হাইস্কুলৰ ভোট কেন্দ্ৰত আৰু ইয়াত প্ৰায় ভিডিঅ' জানিছে দেখুৱাব প্ৰায় নহয় সম্পূৰ্ণ সমাপ্ত হৈছে বুলি ক'ব লাগিব ইয়াত 3 বজাৰ লগে লগে যেটো সমাপ্ত কৰিছে 7 বজাৰ পৰা যেটো আৰম্ভ হৈছিল ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু মোৰ লগত আছে এজন প্ৰিজাইডিং বিষয়া মই প্ৰিজাইডিং বিষয়া ওৰাগলে কথা পাতিব যত্ন কৰিম মই আপোনাক কৈছো আপোনাৰ ভোট কেন্দ্ৰত সমাপ্ত হলে নেকি শেষ হৈছে এতিয়া 3টা বাজি গ'ল যেহেতু সো গটিকে এতিয়া সমাপ্ত হৈছে আমাৰ ভোট গ্ৰহণ সো এতিয়া আমি শেষৰ কামখিনি কৰি আছো এতিয়া কিমান পাৰ্চেন্টেজ পোল হৈছে সো 75% 75 কিমান ভোটাৰ আছিল 714 আছিল 17 আছিল 717 আছিল কিমান পোল হল 538 হয় এতিয়া আপোনাৰ যি বেলট বক্স লৈ চাগে উপায়ুক্ত কাৰ্যালয় ৰাওনা হ'ব হয় নিশ্চয় হ'ম কমপ্লিট হোৱাৰ পিছত বাকি কামখিনি আমাৰ সো গোটেই এইখিনি হোৱাৰ পিছত আমি ৰাওনা হ'ম আৰু হয় নিশ্চয়কৈ হিমাকি ক'ব লাগিব যে ইতিমধ্যে যেহেতু প্ৰায় সমাপ্ত হৈছে 3 বজাৰ লগে লগে 3-4টা ভোট কেন্দ্ৰত কিন্তু যিসমূহ লোকে যি ভোটাৰসমূহে যিটো শাৰী পাতিছিল 3টা বজাৰ আগতে যে ভোট কেন্দ্ৰত প্ৰৱেশ কৰিছিল সেইসমূহ ভোটাৰ এতিয়ালৈকে ভোট দিব পাৰিব কিন্তু এটা কথা উল্লেখ কৰিব লাগে যে আৰু কিছু সময় পিছতে যিসমূহ ভোট কেন্দ্ৰত ইতিমধ্যে শেষ হৈছে তেওঁলোকে আয়ুক্তৰ কাৰ্যালয়ে তেওঁলোকৰ বেলট বক্স লৈ কটকটীয়া নিৰাপত্তা মানে আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হ'ব আৰু এয়া হ'ল যিহেতু পৰিষদীয় সমষ্টি যিহেতু গোৱালপাৰা জিলাত মুঠ 19টা পৰিষদীয় যি সমষ্টি আছিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত তাৰে ক'ব লাগিব 2,40,025 গৰাকী ভোটাৰে 53 গৰাকী প্ৰাৰ্থীৰ ভোট দান কৰিছে ক'লে এটা 4 তাৰিখে গম পোৱা যাব আচলতে 4 তাৰিখে যেহেতু গণনা হ'ব ভোট গণনা হ'ব 4 তাৰিখে কোনে শেষ আহি মাৰে সেয়া হ'ব হিমাক্ষী হয় বিশ্বজিৎ দাস সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো